এভৰিৱান, আজি মই সৰু এটা ৰেমেডি লৈ আহিছোঁ। সেইসকল মহিলাৰ বাবে যোনসকল মহিলাৰ বিয়া হোৱা নাই, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰেমেডি কৰিলে এই প্ৰব্লেমটোৰ পৰা হাত সাৰিব পাৰিব। তেন্তে বলক জানো। আপোনালোকে শুক্ল পক্ষ এদিন ল'ব। শুক্ল পক্ষৰ দিনা আপোনালোকে বজাৰলৈ গৈ পেলাই 7টা হালধিৰ গাঁঠ আনিব। 7টা হালধিৰ গাঁঠ, গোটা হালধি, তাত হালধিকা গাঁঠ বুলি কয়। য'ত পূজাৰ আপোনাৰ সামগ্ৰী বিক্ৰী কৰে তাতে আপোনালোকে পাই যাব। আপোনালোকে কালাৱা আনিব, ৰঙা সূতা, য'ত তাতে আপুনি পাই যাব লাল কালাৱা বুলি কয়। সেই আনি পেলাই আপুনি শুক্ল পক্ষৰ দিনা ৰঙা সূতা দি, সেই ৰঙা সূতাটো দি পেলাই 7টা হালধি বান্ধিব আৰু কলগছত গৈ পেলাই বান্ধি দিব। আৰু আপোনালোকে যেনেকুৱা ধৰণে বিচাৰে তেনেকুৱা ধৰণৰ আপুনি প্ৰসাদ চৰাব পাৰে। হালধীয়া ধৰণৰ হ'ব পাৰে, আপোনালোকৰ পায়সো চৰাব পাৰে। যেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল লাগে তেনেকুৱা ধৰণৰ আপোনালোকে কেঁচা ফল মূলো হ'ব পাৰে, চৰাব। আৰু 108 বাৰ আপোনালোকে মন্ত্ৰ জাপ কৰিব, ওম নমো ভগৱতী বাসুদেৱায়। আৰু মই আশা কৰিছোঁ যাতে এই ৰেমেডিটোৰ পৰা আপোনালোকে বহুত সুফল পায়। আৰু আপোনালোকে এই ৰেমেডিটো কৰি চাব আৰু আমাক কমেণ্ট দিব নাপাহৰিব। আমাৰ যদি চেনেলটো ভিডিঅ'জবোৰ আপোনালোকৰ ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু ডাবল টেপ কৰিব আৰু ক্লেইম লিখিব। থেংক ইউ।